हेलो व्यूअर्स पुनर्बार ड्रीम ऑटो वर्ल्ड यूट्यूब चैनलटोলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে যদি খানাপাৰা সাইডৰ পৰা আহে তেনেহলে টাটা মোটৰ শোৰুমটো ক্ৰছ কৰি আহিলে দেখা পাব অপোজিট সাইডত ড্ৰীম অটো वर्ल्ड আৰু ইপিনে যদি জালুকবাৰী সাইডৰ পৰা আহে বেহাৰবাৰী ব্ৰিজটো ক্ৰছ কৰি আহিলে অপোজিটত হিৰো ট্ৰাম বাইকৰ শোৰুম তাৰ অপোজিটতে আমাৰ ডিলাৰ ড্ৰীম অটো वर्ल्ड। তো পোন প্ৰথমে আপোনালোকক দেখাইছো ফোর্ড ইকোস্পোর্ট 2020 মডেল বিৰাতে ধুনিয়া কন্ডিশনত আছে। চাওক আপোনালোকে গ্ৰে কালাৰত আছে। এখন অলমোস্ট 4 to 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয়। চাওক আপোনালোকে বিৰাতে ধুনিয়া কন্ডিশনত আছে। গাড়ীখন আস্কিং প্ৰাইস হৈছে 6,50,000 টকা। গাড়ীখন ইন্টেৰিয়ৰটো আপোনালোকক অলপ দেখাই দিছো। চাওক ইন্টেৰিয়ৰটো বিৰাতে ধুনিয়া কন্ডিশনত আছে। তেনেহলে আহক আমাৰ ডিলাৰত কোনোবাই যদি ফোর্ড ইকোস্পোর্ট বিচাৰি আছে। নেক্সট আহিছো বলেৰো 2024 মডেল জানুৱাৰীৰ হয়, ফাৰ্স্ট ওনাৰ গাড়ী হয়, বিৰাতে ধুনিয়া কন্ডিশনত আছে। এক বছৰ হোৱাই নাই। আপোনালোকে আহি কোনোবাই যদি বলেৰো বিচাৰি আছে একদম শোৰুম কন্ডিশন তেনেহলে আপোনালোকে আমাৰ ডিলাৰত আহিব পাৰে। গাড়ীখন ইন্টেৰিয়ৰটো অলপ চাই লওক। ইন্টেৰিয়ৰটো বিৰাতে ধুনিয়া কন্ডিশনত আছে। এখন আস্কিং প্ৰাইস হৈছে 10,50,000 টকা। নেক্সট আৰু এখন ফোর্ড ইকোস্পোর্ট আপোনালোকক দেখাই দিছো। ফোর্ড ইকোস্পোর্ট ট্রেন্ড মডেল হয়, অৰিজিনাল পেইন্টতে আছে। ফাৰ্স্ট ওনাৰ গাড়ী 49,000 চলিছে। গাড়ীখন চাওক কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয়, সিল ইঞ্জিন। কোনোবাই যদি ফোর্ড ইকোস্পোর্ট ট্রেন্ড মডেল বিচাৰি আছে তেনেহলে আপোনালোকে আমাৰ ডিলাৰত আহিব পাৰে। গাড়ীখনৰ ইন্টেৰিয়ৰটো অলপ দেখাই দিছো। ইন্টেৰিয়ৰটো চাওক বিৰাতে ধুনিয়া কন্ডিশনত আছে। এখন আস্কিং প্ৰাইস হৈছে 5,80,000 টকা। নেক্সট টয়োটা গ্লেঞ্জা ভি মডেল টপ মডেল হয়, পুশ বাটন আছে, এলো হুইল গোটেইখিনি আপোনালোকে পাই যাব। অতি কম দামত আপোনালোকক দি দিম 6,50,000 টকাত আপোনালোকে টয়োটা গ্লেঞ্জা আপোনালোকে লৈ যাব পাৰে। গাড়ীখন কোনো ধৰণৰ এক্সিডেন্টাল নহয়, চাব পাৰে আপোনালোকে। ইন্টেৰিয়ৰটো চাওক বিৰাতে ধুনিয়া কন্ডিশনত আছে ইন্টেৰিয়ৰটো। নেক্সট আহিছো হন্ডা সিটি নিউ লুকসত আছে। হন্ডা সিটিখন 2014 মডেল হয়। চাওক আপোনালোকে গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী হয়। এখন গাড়ীৰ আস্কিং প্ৰাইস হৈছে 4,50,000। এখন আপোনাৰ ৰিফাইনেন্স হৈ যাব অলমোস্ট 4 ইয়াৰ্ছৰ কাৰণে। গাড়ীখনৰ ইন্টেৰিয়ৰটো অলপ দেখাই দিছো, ধুনিয়াকে চাই লওক আপোনালোকে। কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয়, আপোনালোকে আহি গাড়ীখন লৈ ল'ব পাৰে। নেক্সট আহিছো হুন্ডাই গ্ৰেন i10 আস্তা মেৰুন কালাৰত আছে। 2017 মডেল হয়। গাড়ীখন চাওক গোটেইখিনি কন্ডিশন ধুনিয়া হৈ আছে। টপ মডেল গাড়ী হয়। গাড়ীখনৰ আস্কিং প্ৰাইস হৈছে 4,50,000। আপোনালোকক মিনিমাম ডাউন পেমেন্টত এখন গাড়ী উলাই দিম। গাড়ীখনৰ ইন্টেৰিয়ৰটো চাই লওক। ইন্টেৰিয়ৰটো বিৰাতে ধুনিয়া কন্ডিশনত আছে। নেক্সট আহিছো সুইফট VXi 2021 মডেল হয়। গাড়ীখন চাওক ফাৰ্স্ট ওনাৰ গাড়ী হয়, একেবাৰে শোৰুম কন্ডিশন হৈ আছে। এক্সিডেন্টাল গাড়ী আমি ডিলাৰত নানো। আপোনালোকে চাব পাৰে গাড়ীখন। এখনো 4 to 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। গাড়ীখনৰ ইন্টেৰিয়ৰটো আপোনালোকক ধুনিয়াকে দেখাই দিছো। এখনৰ আস্কিং প্ৰাইস হৈছে 5,95,000। নেক্সট আহিছো ফোর্ড ফিয়েস্টা 2017 মডেল ডিজেলত আছে। বিৰাতে ধুনিয়া মাইলেজ গাড়ীখন। আপোনালোকে আহি কোনোবাই যদি ফোর্ড ফিয়েস্টা বিচাৰি আছে আহি আপোনালোকে আমাৰ ডিলাৰত আহিব পাৰে। গাড়ী টেস্ট ড্ৰাইভ লৈ পেলাই পাৰচেজ কৰিব পাৰে। গাড়ীখন ইন্টেৰিয়ৰটো চাই লওক। এখন আস্কিং প্ৰাইস 3,75,000। নেক্সট আহিছো হুন্ডাই ভাৰ্না SX 1.6 মডেল 2013 ডিজেলত আছে। চাওক বিৰাতে সাইনিং কৰি আছে। গাড়ী কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয়। এখনৰ আস্কিং প্ৰাইস 4,50,000। মিনিমাম 30% ডাউন পেমেন্টত এখন গাড়ীও উলাই যাব। আপোনালোকে চাওক ইন্টেৰিয়ৰটো বিৰাতে ধুনিয়া কন্ডিশনত আছে। ইন্টেৰিয়ৰটো চাওক A01 গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী হয়। নেক্সট আহিছো ডাটসান গো 2017 মডেল মেঘালয় ৰেজিষ্ট্ৰেচন গাড়ী হয়। এখনত অলমোস্ট 2 to 3 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। এখন মিনিমাম ডাউন পেমেন্ট দিলে আপোনালোকে উলাই যাব। এখন গাড়ী আস্কিং প্ৰাইস হৈছে 3,50,000। আপোনালোকে আহি কোনোবাই যদি ডাটসান গো বিচাৰি আছে কম বাজেটত তেনেহলে আহি আপোনালোকে ল'ব পাৰে। গাড়ীখন ইন্টেৰিয়ৰটো চাওক বিৰাতে ধুনিয়া কন্ডিশনত আছে। নেক্সট আহিছো সুইফট VXi 2016 মডেল মিনিমাম ডাউন পেমেন্টৰ আপোনাক উলাই দিম 4,50,000। আস্কিং প্ৰাইস হয় 62,000 চলিছে। ফাৰ্স্ট ওনাৰ গাড়ী হয়। আপোনালোকে কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী আমাৰ ডিলাৰত নাপায়। আপোনালোকে আহি গাড়ী টেস্ট ড্ৰাইভ লৈ আপোনালোকে পাৰচেজ কৰিব পাৰে। গাড়ীখনৰ ইন্টেৰিয়ৰটো আপোনালোকক দেখাই দিছো। চাওক ইন্টেৰিয়ৰটো বিৰাতে ধুনিয়া কন্ডিশনত আছে। তেনেহলে আহক আপোনালোকে গাড়ীবিলাক পাৰচেজ কৰক। নেক্সট আৰু এখন বলেৰো দিছো। বলেৰো B6 অপচনেল টপ মডেল হয়। 2021 মডেল হয়। গাড়ীখন বিৰাতে ধুনিয়া কন্ডিশনত আছে। অনলি 64,000 চলিছে। চাওক আপোনালোকে বিৰাতে ধুনিয়া কন্ডিশনত আছে। গাড়ীখনৰ ইন্টেৰিয়ৰটো অলপ দেখাই দিছো। ইন্টেৰিয়ৰটো চাওক বিৰাতে ধুনিয়া কন্ডিশনত আছে। এখনৰ দাম হৈছে 9,50,000। তাতো আমি ডিসকাউন্ট কৰি দিম। নেক্সট কিয়া সোনেট 2021 মডেল অনলি 26,000 চলিছে। চাওক আপোনালোকে বিৰাতে ধুনিয়া কন্ডিশনত আছে। টপ মডেল হয়, সানৰুফ আছে। গাড়ীখনৰ ইন্টেৰিয়ৰটো অলপ দেখাই দিছো। ইন্টেৰিয়ৰটো চাওক 9,85,000ত মিনিমাম 5 ইয়াৰ্ছৰ কাৰণে আমি লোন কৰাই দিম। আপোনালোকে মিনিমাম ডাউন পেমেন্টত এখন গাড়ী লৈ যাব পাৰে। অনলি 26,000 চলা গাড়ী। নেক্সট আহিছো একেবাৰে কম বাজেটৰ গাড়ী জেন। এখন 2011 মডেল হয়। অনলি 1,50,000ত আপোনালোকক এখন গাড়ী দি দিম। আপোনালোকে আহি মিনিমাম ডাউন পেমেন্টত এখনত ডাউন পেমেন্ট নহব, এখন কেছত ল'ব লাগিব। চাওক গাড়ীখনৰ ইন্টেৰিয়ৰটো বিৰাতে ধুনিয়া কন্ডিশনত আছে। আহি আপোনালোকে লৈ যাওক গাড়ীখন।
নেক্সট আহিছোঁ আৰু এখন বলেৰো 2018 মডেল পাৱাৰ প্লাছ ZLX 2018 মডেল হয় চাওক আপোনালোকে পাৱাৰ প্লাছ ZLX মডেল হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 69000 চলিছে আমিনগাঁও ৰেজিষ্ট্ৰেচন গাড়ী এখনো 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব কোনোবাই যদি বলেৰো বিচাৰি আছে তেনেহলে আপোনালোকে ল'ব পাৰে গাড়ীখনৰ ইন্টেৰিয়ৰটো চাওক এখন আস্কিং প্ৰাইস হয় 6,95,000 লাষ্ট আহিছোঁ টাটা সুমো গোল একেবাৰে গুৱাহাটী মাৰ্কেটত আপোনালোকে সুমো বিচাৰি নাপাব এখন হৈছে নগাঁও ৰেজিষ্ট্ৰেচন গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ীখন চাওক একেবাৰে ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰ কণ্ডিশ্যন বিৰাটে ধুনীয়া অৰিজিনেল পেইণ্টত আছে 4,55,000 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স কৰি আপোনালোকক দি তেনেহলে আহক আমাৰ ডিলাৰৰ গাড়ীবোৰ পাৰচেজ কৰি টেষ্ট ড্ৰাইভ লৈ গাড়ীবোৰ পাৰচেজ